আপুনি বাৰু গুৱাহাটীত ভাড়াঘৰ বিচাৰি হাবাথুৰি খাইছে নেকি? দালালে ৰুম দেখুৱাই দিয়াৰ বাবদ আপোনাৰ পৰাও 500 টকা বিচাৰিছে নেকি? ৰুম ঠিক কৰি দিয়াৰ বাবদ প্ৰথম মাহৰ আধা ভাড়া মূল্য বিচাৰিছে নেকি? যদি গুৱাহাটীত আহি আপুনি ভাড়াঘৰ বিচৰাৰ নামত এইসমূহ সমস্যাৰ সন্মুখীন হৈছে তেন্তে এতিয়া আৰু চিন্তা নাই। ৰুম বিচাৰি দিয়াৰ নামত মধ্যভোগীয়ে আৰু খাব নোৱাৰিব আপোনাৰ পইচা। গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ 4 গৰাকী ছাত্ৰই মিলি এক বিশেষ সমাধান উলিয়াইছে। তেওঁলোকে প্ৰস্তুত কৰি উলিয়াইছে ৰুমি নামৰ এটা মোবাইল এপ্লিকেশ্যন। এপটোৰ জৰিয়তে বিনামূলীয়াকৈ বিচাৰি পাব আপোনাৰ সুবিধাৰ ভাড়াঘৰ। মানে আমি যেতিয়া প্ৰথম আহিছিলোঁ ইউনিভাৰ্চিটিৰ পৰা ইহঁতে যেতিয়া আহিছিল মানে তেতিয়া আমি বহুত সমস্যাৰ সন্মুখীন হৈছিলোঁ। মানে ভাড়াঘৰ PG লৈ তেতিয়া ক'ত থাকিম কি কৰিম তেনেকুৱা এটা মানে আমাৰ সমস্যা হৈছিল। আৰু তেতিয়া মানে আমি পিছত যেতিয়া মই হোষ্টেল পালোঁ ইহঁতে হোষ্টেল পালে পিছত মানে আমি আলোচনা কৰিলোঁ এদিন যে এইটোৰ কিবা সমাধান কৰিব পৰা যায় নেকি। আমি তেতিয়া নিজাকৈ হোষ্টেল বা PG খুলিটো দিব নোৱাৰোঁ, চবকে সম্ভৱ নহয় বা আমিতো ষ্টুডেণ্ট হয়। তেতিয়া আমি ভাবিলোঁ যে এটা কাম কৰিব পাৰি যে আমি মালিকবিলাকক এপ এটাত যদি অনবোৰ্ড কৰাই লওঁ, ষ্টুডেণ্টবিলাকো যদি এপত বিচাৰি ডাইৰেক্ট মালিকৰ লগত কণ্টেক্ট হয় তেতিয়া মানে বহুত সুবিধা হয়। আৰু আজিকালিতো আপোনালোকে জানে মানে চাৰিওফালে মানে যিবিলাক মধ্যযোগী মানুহ আছে সিহঁতে মানে বহুত হাৰাশাস্তি কৰি দিয়ে, ষ্টুডেণ্টে হওক মালিককে হওক। গতিকে আমি এইটো মানে চিন্তা কৰিছিলোঁ। ৰয়েল পাৰভেজ, কৃষ্ণৱ দাস, আছিক আনৱাৰ আৰু প্ৰয়াস প্ৰৱণ শৰ্মা বৰাই মিলি প্ৰস্তুত কৰিছে এই ৰুমি নামৰ বিশেষ এপ্লিকেশ্যনটো। ৰুমি এপ্লিকেশ্যনটো মে' মাহৰ 24 তাৰিখে মুকলি কৰা হৈছিল। বৰ্তমানলৈ এই এপ্লিকেশ্যনটোৰ জৰিয়তে 3700 গৰাকী ছাত্ৰ ছাত্ৰীয়ে ভাড়াঘৰ অথবা PG ল'বলৈ সক্ষম হৈছে। হয়, আমাৰ মানে এপটো মে'ৰ 24 তাৰিখে লঞ্চ হ'ল। লঞ্চ হোৱাৰ পিছত বৰ্তমান আমাৰ মালিক অনবোৰ্ড হৈছে 122টা, খুবেই কম হ'লেও মানে সেইখিনি আমাৰ অনবোৰ্ড হৈছে। আৰু বৰ্তমান ষ্টুডেণ্ট আছে আমাৰ 3700 অলমষ্ট। মানে এনেতো ষ্টুডেণ্ট হিচাপে চবৰ অলপ পইচাৰ দিগদাৰ হয় বাৰু, বাট ষ্টুডেণ্টে যদি PG CG বিচাৰে চবে সেনেকৈ আৰু 7000 10,000ৰ ভিতৰত যদি হয় তেন চবে ভাল পায়। আৰু ৰেণ্টৰটো সেনেকৈ আৰু থাকাটো 3 নহ'লে 5000ৰ ভিতৰত সেনেকৈ আৰু চবে থাকে ৰেণ্টত। PG ৰেণ্টটো আৰু কমাৰ্চিয়েলো লৈ আছোঁ, যেনেকৈ টুলেট চুলেট থাকে আৰু যোনকেইটা স্পেচ সেনে কমাৰ্চিয়েল স্পেচ সেইবিলাকো আমি দি আছোঁ তাত। সেইটো লাহে লাহে আপডেট হৈ থাকে। এতিয়া মেইনলি আমি PG ৰেণ্ট কৰি আছোঁ, কিন্তু সুবিধা আছে আৰু এপত কমাৰ্চিয়েল স্পেচ এড কৰা। ৰুমি নামৰ এপ্লিকেশ্যনটো বৰ্তমান গুগল প্লে ষ্ট'ৰ, এপল ষ্ট'ৰ আৰু ৱেবছাইটত উপলব্ধ। মালিকৰ কাৰণে আমাৰ বেলেগ এটা এপ আছে, ৰুমি লেণ্ডলৰ্ড পাৰ্টনাৰ্ছ বুলি। তাত ডাউনলোড কৰিলে আপুনি নিজৰ সৰু সুৰা ডিটেইলছখিনি দিলে আৰু নাম যি বস্তু, তাৰপিছত আপুনি গৈ ডাইৰেক্টলি নিজৰ প্ৰপাৰ্টিটো এড কৰি দিব পাৰে নম্বৰ লৈ। তাৰপিছত প্ৰপাৰ্টি ফিচাৰ্ছ আমি লৈ আছোঁ। বহুতৰ ঘৰত ৱাইফাই এইবিলাক থাকে, ঠিক আছে। তো এইটো এটা সুবিধা হ'ল যে আমাৰ যোনকেইটা ভাড়াঘৰ বিচৰা মানুহ কেইজন আছে সিহঁতে যদি এনেকৈ মাৰে যে PG উইথ ৱাইফাই, ৰেণ্ট উইথ ৱাইফাই, দেন ডাইৰেক্টলি তেওঁৰ ঘৰটোৱে দেখাব। আৰু তো এইটো এটা মানে খালি পইচা দি চাৰ্চ নহয়, আৰু আপোনাৰ ফিচাৰ্ছ যোনটো লাগে, পাৰ্কিং লাগে, পানীৰ ফিল্টাৰ, নহ'লে কাৰোবাৰ AC লাগে, তো সেইবিলাক ফিচাৰ্ছ দি আমি চাৰ্চ কৰিব পাৰোঁ। তাৰ লগত আমাৰ এপত একটা পুৰা মেপত মানে ভালকৈ দেখুওৱা আছে কোনটো কিলোমিটাৰ, 3 কিলোমিটাৰ 5 কিলোমিটাৰ ৰেডিয়াছত আপুনি কিমান PG আছে চব ভালকৈ মানে চাব পাৰে বস্তু। ৰুমি এপটোত নিজৰ হোষ্টেল বা PG গ্ৰাহকক দেখুৱাবলৈ মালিকসকলে ৰুমি লেণ্ডলৰ্ড এপটোত পঞ্জীয়ন কৰি ল'ব লাগে। বৰ্তমানতো আমি গোটেই গুৱাহাটী চিটিখন টাৰ্গেট কৰিছোঁ। গুৱাহাটীৰ পিছত আমি লাহে লাহে অলপ এক্সপাণ্ড কৰাৰ কথা ভাবিছোঁ। যেনেকৈ যোনবোৰ এৰিয়াত ষ্টুডেণ্টছবোৰ বেছি আছে সেইবোৰ ফাৰ্ষ্টতে ফ'কাছ কৰিম, যেনেকৈ ডিব্ৰুগড় হওক, নগাঁও হওক, এইবোৰ জেগাত আমি ফ'কাছ কৰিম। দেন গোটেই অসমখনে আমি লোৱাৰ পৰিকল্পনা আছে। আমি যোনটো আমাৰ এপটো আছে, যোনটো টেনেণ্টৰ কাৰণে এপটো আছে, সেইটো আমি গোটেই ফ্ৰী কৰি দিছোঁ। যোনবোৰ মানুহে ভাড়া ঘৰ বিচাৰি থাকে বা PG বিচাৰি সিহঁতৰ কাৰণে গোটেই এপটো ফ্ৰী হয়। ফোন নম্বৰ, মেপ আৰু হোৱাটছএপ নম্বৰ তিনিটা মালিকত ডাইৰেক্ট পাই যাব। তাত আমি একো মিডিল পাৰ্চন এটা ৰখা নাই। উল্লেখযোগ্য যে এই মোবাইল এপটোৱে ভাড়াতীয়া আৰু ভাড়াঘৰৰ মালিকৰ মাজত পোনপটীয়া সংযোগ স্থাপন কৰিব, যাৰ ফলত ভাড়াঘৰ বিচৰাৰ নামত দালাল বা মধ্যভোগীক দিয়া পইচা বাচি যাব। পিছত আমি পাৰিলে নৰ্থ ইষ্টটো যদি আমাৰ বহুত ভালকৈ হয় দেন আমি গোটেই ইণ্ডিয়াতে আমি এক্সপাণ্ড কৰিম বুলি ভাবিছোঁ। আমাৰ মেইন যোনটো ভিজন আছে সেইটো হ'ল যে আমি গুৱাহাটীত যদি কোনোবা মানুহ আহে তো প্ৰথম এপ ৰুমি ডাউনলোড কৰিব। মই গুৱাহাটীত যাম, মই গুৱাহাটীত থাকিম, তো মই গুৱাহাটীত ৰুম বিচাৰিবৰ কাৰণে মোৰ ৰুমি এপটো ডাউনলোড কৰিব লাগিব। সেইটো যাতে চবৰে মানুহৰ মাইণ্ডত সোমাই যায়, সেই বস্তুটোৱে আমাৰ মেইন পৰিকল্পনা।
উল্লেখযোগ্য যে নতুন এজন মানুহ গুৱাহাটীত আহিলে ছুইগি জমেটৰ পৰিৱৰ্তেই প্ৰথমতেই ৰুমি এপটো ডাউনলোড কৰাটোৱেই প্ৰস্তুতকৰ্তাসকলৰ মূল উদ্দেশ্য। ইছলাম ৰিপৰ্ট, আৱাজ দ্য ভইচ।